খেতি কৰিছে তেওঁলোকে এনেকৈ। মই মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ এইফালে। সীমাবা কেনেকুৱা ফটো তুলি আছা? কি ধুনীয়া লাগিছে। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই। আপোনালোকে চাগে মোৰ বেকগ্ৰাউণ্ডটো দেখি গম পাইছে যে মোৰ বহুত বেছি ভাল, কাৰণ মই আহিছোঁ ফুৰিবলৈ। টাইমটো হৈছে 6টা বাজিছে আৰু মই আহিছোঁ অৰুণাচললৈ। এতিয়া বৰ্তমান আছোঁ দিৰাঙৰ কুঞ্জাং হোমষ্টেত। কুঞ্জাং স্পেলিংটো মানে উচ্চাৰণ কৰোঁতে ভুল হ'ব পাৰে, কাৰণ ইয়াৰ নামবোৰ আপোনালোকে জানেই। আৰু মোৰ সন্মুখত আছে এটা ধুনীয়া গৰু, আপোনালোকক দেখাইছোঁ হ'ব চব। আৰু অলপ পানীৰ চাউণ্ড শুনিছে? সেইটো মানে ওচৰতে নদী এখন আছে, তাৰ পৰা পূৰা চাউণ্ড আহি আছে। আৰু ইমান ধুনীয়া এটা জেগালৈ আহিলৈ যেতিয়া ভাবিলোঁ আপোনালোককো ভ্লগ কৰি দেখাওঁ। আমি থকা হোমষ্টেটোৰ পাৰ্কিং মানে ধৰক ইমান এনেকৈ নাথাকে আৰু ন, সেইকাৰণে আমাৰ গাড়ীখন সেইখন ইয়াতে এনেকৈ ৰখা হ'ল বাহিৰতে। আৰু অকণমান আগুৱায়ো হোমষ্টেবিলাক আছে। অকণমান আগত গ'লোঁ বাৰু, খেতিও দেখিলোঁ। তাৰপিছত এইফালে সীমাবাই ফটো তুলি আছে। ইয়াৰ পৰা চাওক ভিউটো। মই অকণমান আগত গৈ দেখাম আপোনালোকক। আৰু আমি আহি থাকোঁতে বহুত ধুনীয়া ধুনীয়া ভিউ দেখা পাই আহিলোঁ, কিন্তু মোৰ ভ্লগ কৰা হোৱা নাছিলে। আহি বোলো ডাইৰেক্ট মেইন যিটো লোকেশ্যন, মেইন যিটো আমাৰ ডেষ্টিনেশ্যন, তাত গৈয়ে ভ্লগটো ষ্টাৰ্ট কৰিম ভাবিছিলোঁ। কিন্তু ইমান ধুনীয়া ধুনীয়া ভিউ দেখিছোঁ, এতিয়াৰ পৰা মানে ষ্টাৰ্ট নকৰি নোৱাৰিলোঁ। সেইকাৰণে যিমান পাৰোঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিম। এইফালে ব'লা, আহা ওপৰত যাবা নি? ওপৰৰ পৰা চাওঁ ব'লক তলেদি। আমাৰ বা দুজনী উঠাই নাই, আমি দুজনী দেখিছে পূৰা এক্টিভ। অঁ সেইটোৱে। আৰু মানে অলপ পাছত ওলাই দিম ইয়াৰ পৰা। ইয়াতো ধুনীয়া ন? আমি ওপৰতো ৰুম দিছিলে, কিন্তু তেতিয়া নলওঁ বুলি ভাবিলোঁ। কিন্তু ওপৰত হোৱা হ'লে বেছি ভাল হ'লহেঁতেন। কিন্তু কিটচেনটো তলত আছিলে আৰু খানাটো টেষ্টি আছিলে, মানে ভাল আৰু হেল্ডি। আহিব বিচাৰিলে আহিব পাৰে মানে। অঁ এইটো হোমষ্টে। মই বাৰু নাম্বাৰটো আপোনালোকক ইয়াতে স্ক্ৰীণত লগাই দিম। ৰ'ব অকণমান পানী পৰি আছে ইয়াতে, ফুলবচোন। স্ক্ৰীণত নাম্বাৰটো লগাই দিম, চাব পাৰিব। যদি এইফালে ফুৰিবলৈ আহে থাকিব পাৰিব ইয়াতে, ছেফটিও হয়। আমাৰ ৰুমলৈ যায়, কাপোৰ মেলি থৈছে, কালি ধোৱা দেখিছিলোঁ। ব্ৰেকফাষ্টটো কৰি যাম ন? আৰু মই যেতিয়া এইটো কিটচেনটো হা, ইয়াতে আমি খালোঁ। আৰু ইফালে দি যায় আমাৰ ৰুমত, এখন ঠিক কৰি দিওঁ হ'ব। ইয়াৰ পৰা ভিউটো চাওক। তললৈ যাবা নি? তলতো চাগে ৰুমেই আছে। ইয়াৰ পৰা এনেকুৱা লাগে। কমলা আমি চাগে ৰাস্তাত ছিঙিবও পাৰিম হাতেৰে। ছিঙিব আকৌ নিদিব চাগে। তলত আমাৰ সোনকালে উঠি কিমান লাভ হ'ল দেখিছেনে? আমাৰ হোমষ্টেটো যিহেতু অকণমান গাঁৱৰ ভিতৰত, সেইকাৰণে ইয়াৰ লোকেল মানুহখিনি লিভিং ষ্টাইলটো অলপমানকৈ হ'লেও জানিলোঁ। আৰু পোৱালিটো দেখিছেনে? মই মাতিলোঁ তাক, সি যি ধুনীয়াকৈ হাঁহি দিছে। আৰু গালকেইখন যে একদম ৰঙা ৰঙা হৈ আছে। আৰু এইফালে ধুনীয়াকৈ বাইদেউগৰাকীয়ে গৰম পানী কৰি আছিলে। জুইকুৰা দেখি ওচৰত বহি দিওঁ লাগি গৈছিলে। ইমানেই ঠাণ্ডা নহয় তাত, কি ক'ম আৰু আপোনালোকক। যদিও ঠাণ্ডা, মই এটা কথা ন'টিছ কৰিলোঁ, মোৰ মানে স্কিনখন অইলি হা, কিন্তু মোৰ তাত মানে ইমানে ফ্ৰেছ লাগি গৈছিলে স্কিনটো। আৰু মাজে মাজে পিম্পলো উঠি থাকে নহয়, সেই পিম্পলখিনিও ঠিক হৈ গৈছিলে। মানে ইমানে ফ্ৰেছ লাগিছিলে হাৱাটো। আৰু দুদিনমান থকা হ'লে চাগে মোৰ স্কিনটো একেবাৰে ঠিকেই হৈ গ'ল। ইউনিফৰ্ম হে? आज फ्राइडे तो हम लोग को ट्रेडिशनल ड्रेस पहन के अच्छा, ये तुम्हारे भैया है? भाई है? हेलो बोल लो। हेलो ना क्यूट। खाना खा लिया? टिफिन लेके जाती हो?
ठीक है बाय 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 আমি ৰেডি হৈ গ'লো বৰফ চাবলৈ এইফালে কেনেকুৱা লাগিলে ইয়াত বহুত ভাল লাগিলে আহিব পাৰে ইয়ালে আৰু বহুত কমফৰ্টেবল হয় খোৱা চোৱা বহুত মই কৈছো নাম্বাৰটো দি দিম স্ক্ৰীনত যদি কোনোবা আহিব বিচাৰে আহিব পাৰে আৰামছে থাকি যাব কমফৰ্টেবল আৰু ফেচিলিটি ভাল ওনাৰ বহুত ভাল হয় মানে বিহেভিয়াৰ ইজ ভেৰি গুড সো আহিব পাৰে ঠিক আছে আৰু এয়া ভিউটো হা বোলে সীমাবা ওলাইছে নেদেখাওঁ বাৰু আৰু এইফালে গোটেই মেচি হৈ আছে আমি ৰেডি এইফালে চব লোকেল মানুহৰ ঘৰ অলপ অলপ দেখাইছোঁ শতাব্দী বা চাই দিয়া কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ কোৱা ইয়াত থাকি কেনেকুৱা লাগিলে ফলে ভিউটো এনেকুৱা মই এখন হাতত পিন্ধি আছোঁ এখনৰ ভিডিঅ' কৰিছোঁ যে কিয় এনেকৈ সীমাবা কৈছে আকৌ আমি ঘূৰি বেক হৈ আহি ইয়াতে থাকিম আমাৰ ঘৰলৈ যেতিয়া আলহী অহা হয় আমি যে গামোচা দি সন্মান জনাওঁ ঠিক তেনেদৰে তেওঁলোকেও তেওঁলোকৰ ট্ৰেডিশ্যনেদি আমাক সন্মান জনালে বহুত বেছি ভাল লাগিলে পুনৰবাৰ থেংক ইউ জনাইছোঁ ইয়াৰে লোকেল মানুহ হয় তেওঁলোক বোলে কাৰোবাৰ ঘৰত চাট ঢালিবলৈ গৈ আছে তাকে কৈ আছে আমাৰ হোমষ্টেটোৰ অ'নাৰজনক ডিয়াঙৰ পৰা ডাইৰেক্ট আমি টাৱাং গৈ আছোঁ আৰু ডিয়াঙৰ যিটো হোমষ্টেত আছিলোঁ তাৰ পৰা অকণমান আগুৱাই আহিয়ে দেখা পালোঁ কেইখনমান হোটেল আৰু ভাবিলোঁ ইয়াতে খানাটো খায়েই লওঁ চিপছবোৰ পুলিচ ঠাণ্ডা হেল্ল' আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ ভাতে খাই ল'লোঁ কাৰণ ডাইৰেক্ট আমি এতিয়া গৈ আছোঁ চেলাপাছ আৰু চেলাপাছত ধৰক এনেকৈ থালি চিষ্টেম নাপাম ন সেইটো কাৰণে ইয়াতে ধুনীয়াকৈ কৰি ল'লোঁ এতিয়া বাজিছে 9টা প্ৰায় 2 ঘণ্টামান অহাৰ পিছতে আমি পাইছোঁহি আৰু আমাৰ মেইন ডেষ্টিনেশ্যন আৰু অকণমান বাকী আছে আৰু চাওকচোন ৰাস্তাবোৰ ইমান যে ধুনীয়া নহয় অলপ অলপ মাজে মাজে ভগা আৰু বাকী বিৰাটেই ভাল ৰাস্তা হয় ইয়াৰ আহোঁতে বহুত ধুনীয়া ধুনীয়া লোকেশ্যন দেখা পাই আহিলোঁ কিন্তু নামি ফটো এখন তুলিবলৈও মানে ওলালেই ঠাণ্ডা লাগে ইমানেই বেছি বতাহ আৰু এইফালে চাওক টাৱাঙৰ মেইন গেট টাৱাঙৰ গেট পালোহি থাকিছে ইয়াত দুখনমান ফটো তুলি লওঁ ঠাণ্ডা পুৰা আমি এতিয়া যাম সেই তললৈ ট্ৰাই কৰোঁ আৰু যাবলৈ সেই ওপৰৰ পৰা আহিলোঁ চেলাপাছ মেইন ভিউ পইণ্টলৈ গৈ আছোঁ এই দলংখনত আমাৰ কেব এটা পৰি আহিলে দলংখনত পৰিব পাইছেগৈ মানে কি হৈছে ভিডিঅ' কৰিবলৈ ফটো তুলিবলৈ হাত মোজাযোৰ মানসা ৱাও চলো এটি ওপৰত গ'ল নেকি বেছি আগত নাযাবি হা মানে ক'ব নোৱাৰি ন বৰফটো যদি হেৰি হয় পানী হ'ব বছ আৰু নাযাবি আৰু নাযাবি আৰু আগত নাযাওঁ মোক পৰিলোঁ জানানে উজুত খাই পেলাই কিন্তু কি দুখ পাইছোঁ একো গম নাপাওঁ ৰুমত গৈহে গম পাম চেলাপাছত অলপ সময় এনেদৰে আমি কটালোঁ বহুত বেছি ভাল লাগিলে মাহীমা গৈ আছিলে আমি সেইখিনিত আছিলোঁ পাহাৰো মে মেগী ধুনীয়া দেই মই টোপনি গৈছিলোঁ
আহিছিলোঁ বাটত বহুত মানে পাহাৰত অলপ অলপকৈ পৰা দেখি আহিছিলোঁ বৰফ, কিন্তু এইখিনি ৰখি দিলোঁ কাৰণ এইটো দেখিছেনে অলপ বেছিকৈ পালোঁ। আৰু ডিচেম্বৰত আহিও ইমান দূৰ আহি আছোঁ কিন্তু বৰফ মানে কমপ্লিট বৰফে ডুবি থকা পাহাৰ নাপাওঁ আমি। আৰু হেৰি এনেকৈ আহিছে পূৰা মানুহ দেখি আছোঁ। ৰাস্তাত বহুত গাড়ী পাইছোঁ বাৰু দেই, আৰু বেলেগ এটা ৰাস্তাইদি আহিলোঁ, সেইটো ৰাস্তাত মানে ইমান গাড়ী নাছিলে, অলপ ঠেক আছিলে কিন্তু ভাল লাগিলে। আৰু কিনো ক'ম, ব'লক আপোনালোকক ধুনীয়া ধুনীয়া ভিউ দেখাই। আমি আহি পালোহি হোটেল, আৰু হোটেলৰ মানে কি হয় ইমানেই পাজল লগা ন ৰাস্তাটো, সেইটো কাৰণে লাইভ লোকেশ্যন দিছিলে যদি উলিয়াব পৰা নাছিলোঁ। তাৰপৰা ইয়াৰ আকৌ মানুহজন গ'ল, অ'নাৰজন গৈ আমাক লৈ আহিছেগৈ। ধুনীয়া আছিলে ৰাস্তাটো, খালি আমি অকলে থকা হ'লে উলিয়াব নোৱাৰিলোহেঁতেন চাগে। আৰু মোৰ সন্মুখত এইটো কি লাগি আছে চাওকচোন, মই ধৰিবই পৰা নাই কি হয়। আৰু ফ্ৰণ্টত ইয়াত এনেকৈ হোটেলবিলাক আছে। যেতিয়া আহি আছিলোঁ নহয়, গছ পূৰা পাইন গছবিলাক ওখ ওখ, তেতিয়া দেখা নাছিলোঁ মানে ভাবা নাছিলোঁ যে আহি ইমানখিনি হোটেল একেলগে পাম বুলি। চব দেখিছোঁ যে একদম পূৰা হোটেল ইয়াত, আৰু ইয়াতো ভালেই, খালি ঠাণ্ডাটো আৰু চবতে। চাহকাপ ভাল লাগিলে ন অভি, টেষ্টি গাখীৰ চাহ কৈছিলোঁ। ইয়াত মানে আপোনাৰ হেৰি নুডলছ অৰ্ডাৰ কৰি থৈছোঁ, বনাই মেলি ইমান নিদিয়ে। কৈছে যে আপোনালোক যদি টাউন যায় মানে অলপ পিছত ফুৰিব যোৱাৰ কথা আছে, তাতে খাই ল'ব বুলি কৈছে। আমি কিন্তু মানে ভোকো লাগি আছে, সেইকাৰণে বোলো ইয়াতে খাই লওঁ, তাৰপিছত যাওঁ অকণমান ফুৰিবলৈ, টাউনৰ বজাৰখন চাওঁগৈ। আৰু সন্মুখত চাওকচোন ভিউ সেয়া কাপোৰ মেলি থৈছে, এইটো ইগন'ৰ। टैक्सी हम जा रहे हैं, हम आए हैं। आप लोग का अभी है ना? हम अभी पहुंचे तो हम लोग रेडी नहीं है बोले, 4 बजे बोले था ना। এইটো খোলাচোন, ৰাইচ নি? चलने गई है बहुत। फ्राइड राइस। অভিক মাতিব লাগিছিলে, हाई प्लेट है কৈছিলে। অভিক মাতিব লাগিছিলে। এইখিনি খাই লৈ এতিয়া আমি অলপ টাউনখন এক্সপ্ল'ৰ কৰিবলৈ যাওঁ। আপোনালোকক নেক্সট ব্লগত দেখাম দেই। আজিলৈ বাই বাই।